পোনপ্ৰথমেতো আপোনালোক সকলোকে শত শত প্ৰণাম হাতযোৰ কৰি বহুত বেছি ধন্যবাদ আপোনালোকে বহুত বেছি মৰম ভাল পোৱা দিছে মোক মোৰ ইউটিউব চেনেলটো 3000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল ইমান ধেমালি নাছিলে এই 3000 যাত্ৰাটো বহুত বেছি কষ্ট কৰিছোঁ বহুত বেছি আপ এণ্ড ডাউন দেখছোঁ ড্ৰেছ চেছ মাৰি লৈছোঁ আৰু শিৱ পূজা আমাৰ ধুনীয়াকৈ ভণ্ডাবাদ থানত আমাৰ পাৰাৰ মানে ডেকা ল'ৰা কেইজনমান লগ হৈ আমি কেইজনমান লগ হৈ ধুনীয়াকৈ এইবাৰ নতুনকৈ মানে শিৱ পূজা মানে পাতিছোঁ এনে ৰাইজে পাতে কিন্তু আমি ডেকা ল'ৰা এটাই মানে এটা প্ৰচেষ্টা হাতত লৈছোঁ যে পাতিম মানে এইবাৰ কালি ৰাতি মানে আঞ্জা গুঠছোঁ তাৰে অলপমান ভিডিঅ' আছে আৰু ভিডিঅ'খিনি চাই লওক তাৰো মানে গাজা যি লাড়ু বনাইছে সেই লাড়ু চাড়ু বনাইছে সেই বেয়া ভাবি নল'ব এটা প্ৰসাদ হিচাপত দিয়া যাব চব ৰাইজকে আৰু শিৱ পূজাৰ ভোগৰ কাৰণে এইফালে চব খিচাৰি কাৰণে পূৰা একদম আলু চালু কাটি আছে গোটেইবিলাকে ৰাতি 1 বাজিছে ইথেন পূৰা একদম ৰাতি 1 চববিলাকে আমাৰ গাঁৱৰ ল'ৰাবিলাকে পূৰা কষ্ট কৰি আছে পানী মাৰি আছে ইফালে এই চব ইফালে আমাৰ ডাঙৰ পানী মাৰি আছে বম বম বলে হেপী শিৱৰাত্ৰি বঢ়িয়া বঢ়িয়া বম বম বলে হৰ হৰ মহাদেৱ ইফালে চব আমাৰ পূৰা একদম ভণ্ডাবাৰ মন্দিৰ আছে ইফালে আমাৰ দীপমণিতা আছে বঢ়িয়া বঢ়িয়া আমাৰ গাঁৱৰ মহিলা মানুহখিনি আহি গ'ল ভাঙৰ লাড়ু ইফালে বনাই আছে চাওক পূৰা ধুনীয়াকৈ বনাই আছে এওঁলোকে 4000তকৈও অধিক ভাঙৰ লাড়ু এওঁলোকে হাতেৰে বনাইছে এনেকৈ চাওক পিটকি এনেকৈ বাপৰে বাপ ধেমালি কথা নহয় দিয়ক 4000তকৈ অধিক লাড়ু বনাইছে বাপৰে বাপ চেলো তেওঁলোকক तू जो मेरे साथ है तो क्या डर है तू तो एक चट्टान A few moments later. Om Namah Shivaya বন্ধু বান্ধৱীসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল থিৰাজ ব্লগছ আৰু ধুনীয়াকৈ যাওঁ আজি শিৱৰাত্ৰি স্পেচিয়েল ভিডিঅ'টো বনাই আহোঁ तू जो मेरे साथ है तो क्या डर है ভণ্ডাবাদ থানা লৈছোঁ আৰু ভণ্ডাবাদ থানা সেৱা চেৱা কৰা হৈ গ'ল ইফালে চব ফুটা চুটা ল'লোঁ আৰু ফুটা লওঁতে আমাৰ ফুটা লৈছে আমাৰ ইফালে চন্দন না কাছাৰৰ পৰা লগ পাইছোঁ এতিয়া পূজাৰী আজি কাছাৰী ধুনীয়াকৈ আমাক সকলোকে মানে ফটা দি আছে আজি না ধুনীয়া দায়িত্ব লৈছে কাছাৰী আৰু ধুনীয়া আছে ড্ৰেছ বঢ়িয়া বহুত বেছি ভাল লাগছে ড্ৰেছটো আৰু ইফালে চব এইবিলাকে কাম কৰি আছে নাৰিকল কুটি আছে আজি কিবা খাইছ নেকি খা নাই না বম বম বলে বঢ়িয়া শিৱায় শংকৰ শিৱায় নম বঢ়িয়া গ'ল হৰিব আমাৰ ফেমাছ মানুহ হা দীপলিনা বঢ়িয়া ইফালে চব পুৰা ভাঙে কৰিছে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ বাবা আজি খাই দিবা নেকি কাছাৰ শিৱৰাত্ৰিৰ দিনা বাবা মেইন ন বাবা মেইন বঢ়িয়া বঢ়িয়া দে খালে কি মাতালি নত কিবা বঢ়িয়া मेरे भोले तू भंडारी तुझसे मेरी ভাঙৰ লাড়ু বঢ়িয়া আমাৰ গাঁৱৰ আয়তীসকলে আহিছে ইফালে চব পূৰা লাড়ু বনাই আছে কালি ৰাতিও বনাইছিলে এওঁলোকে কিমান লাড়ু হ'ল এইকেইটা হিচাপ হোৱা নাই আগতে কালি ৰাতি বান্ধাবিলাক হিচাপ হৈছে কিমান হৈছে কিমান হৈছে 5 কণ মানে কিমান 5 কণ মানে 4000 মান হ'ল লাড়ু এইবিলাক গন্তিয়ে কৰা নাই এইখিনি মানে গন্তি কৰা নাই কালি ৰাতি মানে বনাইছে এইখিনি 4000 মান লাড়ু বনাইছে যিমান ৰাইজে এটা সেৱা কৰিব আহিব চব ৰাইজক মানে এনেকৈ লাড়ু দিব প্ৰসাদ দিব আৰু ভোগৰো ব্যৱস্থা কৰা হৈছে খিচাৰি আছে ইফালে ৰান্ধনী ঘৰত আহিছোঁ আৰু ৰান্ধনী ঘৰত কি বনাই আছে বিলাহীৰ টক নেকি ইফালে বিলাহীৰ টক আছে ইফালে কি আছে পায়স খিচাৰি হৈ গ'ল নেকি খিচাৰি 18 হৈ গ'ল 3-4 হাজাৰ মানুহৰ আইটেম পূৰা ইফালে চাওক পূৰা 2জন ৰান্ধনী পূৰা বনাই আছে পায়স 4 থালি আৰু আমাৰ বিলাহীৰ টক 3 থালি ইফালে আমাৰ দুলুহন আহিছে দুলুহন ৰাতিপুৱা আহি পূৰা একদম আঞ্জা কুটি আছে না দুলু ইফালে পূৰা লাও কিমান 4 কুইণ্টল আলু 4 কুইণ্টল এই মটৰ আছে ইফালে গাজৰ আছে ইফালে বাংনা আছে চববিলাক মানে ৰেডি কৰি আছে কুটি আমি আর 2টা বাজার পর ঘুটা দিন একদম রাতে 3টা বাজা ৰাতি 3টাক লাগি নন ষ্টপ দি থাকোঁ মানে কুটা আৰু লাড়ু আৰু সেইটো যদি খাই একদম মোৰ মানে একবাৰ খাই মানে অৱস্থা বেয়া হৈ গৈছে এইখিনি জেগাত আমাৰ ৰাইজক খাওক ব্যৱস্থা কৰা হৈছে এইখিনি জেগাত মানে ডেস্ক বেঞ্চবিলাক পাৰি দিব আৰু চববিলাক ৰাইজক এতিয়া ধুনীয়াকৈ ডেস্ক বেঞ্চত বহি খাব দিব এই চক পূৰা ধুনীয়া জেগা আমাৰ বাবাৰ থানত মানে পূৰা একদম ব্যৱস্থা কৰা হৈছে এইবাৰ আৰু এখন থানতে আমি এতিয়া খেলা আৰু এতিয়া মানে আমি সৰুবাৰ ডাঙৰ হৈছোঁ এতিয়া আৰু বেলেগ এটা মণ্ডপত যাওঁ ধুনীয়াকৈ আমি অলপমান বাজাৰত এটা শিৱ পূজা পাতিছে বাজাৰৰ শিৱ পূজাখন চাই আহোঁ পূৰা ডাঙৰকৈ পাতে মানে তাতে আৰু বহুত ৰাইজৰ এটা সমাগম হয় আৰু আমাৰ সৰু উচপা বোলে আজি কিবা এটা খাই দিছ নেকি সৰু উচপা খাই দিছোঁ শিৱ পূজা বুলি কি খাইছ গেজা শিৱ পূজাত বোলে ভাঙাই দিছে বোলে ৰাতিপুৱাই ষ্টাৰ্ট কৰিয়ে দিছে আৰু ৰাতিটো আছেই দিনটো আছেই আগত ই মানে পূৰা একদম চশমা পিন্ধি আছে পূৰা নিচা লাগি আছে ইয়াৰ কিবাকৈ লৈ আহিছোঁ ইয়াক পূৰা হা
অলপ চলপ লাগছে অলপ চলপ লাগছে নেকি দে আজি আৰু বাবাৰ নামত খাই দিছোঁ ময়ে খাই দিম দে হ'ব দে আৰু ইফালে শিৱৰ মণ্ডপত আহি পালোঁ ইফালে চাওক পুৰা আৰু ইফালে চাওক শিৱলিংগটো স্থাপন কৰিব এতিয়া মানে যজ্ঞ কৰা হ'ব ৰাতি যজ্ঞ কৰা হ'ব ইফালে চাওক ইয়াতে আহি লগ পালোঁ ভাই ইফালে নৱদা আজি কেইটাত লাগিব শিৱ পূজাটো আজি মানে ৰাতি 8:30 বজাত আমাৰ পূজাখন আৰম্ভ হ'ব আৰু আমাৰ পুৰোহিত আহিব গুৱাহাটীৰ পৰা আৰু তেখেতৰ দ্বাৰা আমি হোমযজ্ঞ কৰিম এখন ডাঙৰকে মহা হোমযজ্ঞ এইখিনি আমাৰ আয়োজন আৰু আজি আমি মোটামুটিকে 35 বছৰ ধৰি ইয়াত শিৱ পূজাখন 35 বছৰ বাপৰে বাপ 35 বছৰ ধৰি ইয়াতে শিৱ পূজা পাতি আছে পাতি আছো আমাৰ দেউতাহঁতে পাতিছিলে এতিয়া দেউতাহঁত ঢুকাল দেউতাৰ পিছত আমি এনেকৈ পাতি আছো আৰু নেক্সট প্ৰজন্ম এনেকৈ ৰাখি থাকোঁ আৰু পূজাখন এইখিনি আমাৰ গৌৰৱ বুলি আমি পূজাখনত মানে বহুত ডাঙৰকৈ পাতোঁ আৰু চেঙা অঞ্চলৰ ভিতৰতে ডাঙৰ এইখন পূজা এইখন জানে আৰু ৰাইজে আৰু আপোনালোকৰ ধৰি লওক গীত বাদ্য কিবা কিবি হয় নাম পাৰ্টি আছে আমাৰ নলবাৰীৰ পৰা নাম পাৰ্টি মাতিছোঁ 6 নাম পাৰ্টি আৰু ইফালে চব্জি যা যোগাৰ কৰি আছে এওঁলোকে ইফালে আয়তীসকল আছে বুঢ়া এতে ঘৰ না আপোনালোকৰ বঢ়িয়া আপোনালোকৰ এতে ঘৰ পাৰাখনৰ নাম কি আপোনালোকৰ মাছপাৰা গাজা খাব লাগিব আপুনিও গাজা খাব নেকি আপুনিও গাজা খাব আপুনিও গাজা খাব চবেই খাব ন বঢ়িয়া বঢ়িয়া গাজা খাব লাগিব দিয়ক আজি ইফালে বোলো মোৰ বাইদেউ ইফালে ভিডিঅ' চাই না বাইদেউ চাই নেকি কেনে লাগে মোৰ ভিডিঅ' চাই ভাল লাগে না ধন্যবাদ বাইদেউ আশীৰ্বাদ কৰিব আৰু এইফালে এওঁলোকে ৰান্ধনীবিলাকে ইফালে চাওক ৰান্ধনী ঘৰত আছোঁ আৰু ৰান্ধনী ঘৰত ইফালে চাওক খিচাৰি যা যোগাৰ কৰি আছে বৰ্তমান চৌকাত জুই দিছে ন পাথাৰ এখনৰ মাজত মানে এখন পূজা কৰা হয় ৰাস্তাৰ একদম কাষতে একদম পাথাৰ ইফালে চাওক নাৰা চাৰা আছে এতিয়া মানে খানা পিনাখিনি দিয়া হ'ব আৰু যিমান ৰাইজ আহিব ডাঙৰ পূজা এইখিনিয়ে মানে আমাৰতে আৰু ধৰি লওক আমাৰ পেচেঙাত যিমানখন পাৰা আছে ধৰি লওক যিমানকেইখন পাৰা আছে চব পাৰাতে মানে শিৱ মন্দিৰত এখন পূজা পাতে সেইকাৰণে মানে ইয়াতে অলপমান বেছি মানুহ হয় হায়েষ্ট মানুহ ইয়াতে হয় এতিয়া আহিছোঁ আমি হীৰাপাৰাত আহিছোঁ আমাৰ বৰচেঙাৰ কাষতে লাগি থকা এখন পাৰা হীৰাপাৰাত এটা মন্দিৰ আছে ধুনীয়া শিৱ মন্দিৰ আছে তাতে কেনে এখন আয়োজন কৰিছে আজি শিৱ পূজা উপলক্ষে চাই হ'ব লওক আৰু এখন কেনে আছে আপুনি কমেণ্ট কৰি ক'ব এই চাওক পুৰা একদম হৰ হৰ মহাদেৱ ওম শিৱম শিৱ শংকৰ ভোম হৰ মহাদেৱ আহি পালোঁ আমি লক্ষিন্দাৰ বিল শিৱ মন্দিৰ ইফালে চাওক ধুনীয়া একদম মোৰ পিছপাকে আছে ধুনীয়া বনাইছে ভিতৰত যাম তাৰে ইফালে দাদা আছে দাদাৰ নামটো মোৰ নাম শ্ৰী গুৰুদেৱ দাস এইটো মন্দিৰটো কিমান বছৰ হ'ল স্থাপন কৰবা বৰ্তমান 30 বছৰ চলি আছে 30 বছৰ চলি আছে আৰু লগতে আমি অহা শাওণ মাহৰ ভলেবম উৎসৱটো আমি এনেদৰে পালন কৰোঁ এইসকল আমাৰ ভক্তিৰ নাম প্ৰসংগ চলি আছে আৰু গধূলি আমি সংকীৰ্তন চলোৱা গধূলি সংকীৰ্তন আছে এতিয়া নাম প্ৰসংগ আয়তীসকলে কৰি আছে যিমান ভক্তপ্ৰাণ ৰাইজ এইবোৰ চবকে ইফালে চাওক প্ৰসাদ যোগাৰ কৰি আছে ইফালে আমাৰ ভাস্কৰ আছে ভাস্কৰ আজি পূজাৰী ন ভাস্কৰ চববিলাকক ফটা দি আছ দিয়া ঠিক আছে বঢ়িয়া ঠিক আছে ঠিক আছে তোমাক ভগৱানে মুখ দাঙি চাব দিয়া ঠিক আছে বম বম বলে শিৱ শংকৰ বঢ়িয়া এই যি ৰাস্তাটোত আছে এই ৰাস্তাটো হৈছে বৰচেঙা টু গণকপাৰা যোৱা ৰোড আৰু এইটো ৰাস্তা যোৱা বছৰ যি বানপানী ভয়ানক বানপানীত এইটো ৰাস্তা ভাঙি লৈ গৈছিল মানে বহুত বেছি একদম ভয়া পৰিস্থিতি হৈছিল আৰু এটা এখন কাঠৰ দলং দিছে আৰু এইটো হৈছে আমাৰ ৰাইজৰ বিল এইটো লক্ষিন্দাৰ বিল বুলি কয় আৰু লক্ষিন্দাৰ বিলৰ এইটো শিৱ মন্দিৰ এই চাওক আৰু দাদা অলপমান কৈ দিয়ক আৰে মন্দিৰটো বানপানী হৈ যাব লাগিছিল আমি ৰাইজে ইয়াত মাটি দি দিছোঁ কিন্তু এন্দাগাৰ চৰকাৰে চেঙা জিপিয়াৰ বাদগাঁও জিপিয়াৰ দিম বুলি কয় আজিকালি কামটো দিয়া নাই তাৰ বিনিময়ত আমাৰ মন্দিৰটোৰ অসুবিধা হৈছে আৰু ভালদৰে আমি মন্দিৰটো স্থাপন কৰিব পৰা নাই মানে বহুত বেছি অসুবিধা হৈ আছে ৰাইজৰ এনেকৈ অহা যোৱা কৰোঁতে আগত গণকপাৰা আছে এখন গাঁও আছে বেলেগ সেই গণকপাৰা গাঁৱৰ বা ধৰি লওক এনেকৈ বহৰি যাব পাৰি ইফালে বাদগাঁও যাব পাৰি এনেকৈ মানে এই যি অঞ্চলৰ ৰাইজৰ বহুত বেছি একদম অসুবিধা হৈছে এনেকৈ যাওঁতে যাতায়াত কৰোঁতে আৰু এনেকৈ মানে দলংখন মানে পৰবাও ভয় এনেকৈ চাচ চিকা নিবা বহুত বেছি ভয় এনেকৈ বাইক যোৱাতে ভয় কিন্তু চাচ চিকাটো নিবা নোৱাৰে এনেকৈ বহুত বেছি অসুবিধা আৰু চৰকাৰে যদি কোনোবা মানুহ চাই আছে প্লিজ আপোনালোকে এইখিনি বস্তু হেল্প কৰিব কাৰণ কিয় যাতায়াত কৰোঁতে বহুত বেছি অসুবিধা হয় এই ৰাইজৰ আৰু দাদা এই লক্ষিন্দাৰ নামটো কিয় হ'ল মানে উৎপত্তি কিয় হ'ল লক্ষিন্দাৰ মানে যেতিয়া লক্ষিন্দাৰে কেনেকৈ হ'ল মানে লক্ষিন্দাৰ যেতিয়া আপোনাৰ এই ভেলত উঠাই দিছিল ন ইয়াতে ভেলখন ৰৈ যাওঁ বুলি এটা আগৰ মানুহৰ অনুভৱ হয় আৰু সেইকাৰণে এই লক্ষিন্দাৰ নামটো উৎপত্তি হ'ল মানে এনেকৈ দাদাই যেনেকৈ ক'লাক অলপ থুলমূলকৈ কৈছে ইয়াতে চব ৰাইজক এইফালে চব খিচাৰি খুৱাই আছে ইয়াতে মানে একদম নন ষ্টপ চলি থাকিব ন দাদা নন ষ্টপ চলি থাকিব খিচাৰি আৰম্ভ হৈছে ৰাতি 12টালৈকে ৰাতি 12টালৈকে এওঁলোকে মানে নন ষ্টপ মানে খিচাৰি দি থাকিব ইয়াতে ইয়াৰে কাষতে একদম ইফালে চব ফিচাৰী এটা বনাইছে বম ডাঙৰ ফিচাৰী কি ধুনীয়া লাগছে চাওক না চিনাৰীটো মজা লাগছে ইয়াৰে চাওক পূৰা নেটজাল দিছে ইফালে চাওক কি ধুনীয়াকৈ একদম ধুনীয়াকৈ নেটজাল দিছে চব বাগে নেটজাল দিছে এই আগত ট্ৰেক্টৰবিলাকে পূৰা একদম মাটি চাটি কাটি আছে मेरे भोले तू भंडारी
আমাৰ খিচাৰি চিচাৰি খোৱা হৈ গ'ল লাহে লাহে গধূলি বাৰ হৈছে আৰু অলপমান পিছত নামপাত্তি আহিব কেইটামান আহিব নামপাত্তি 8টা বজাত আহিব নামপাত্তি আৰু এতিয়া আমাৰ বাপাদা আছে বাপদা বঢ়িয়া বঢ়িয়া গুৱাহাটী পৰা আহিছে আমাৰ শিৱ পূজাৰ কাৰণে A few moments later. এতিয়া আপোনালোক ৰাতি পৰিৱেশ দেখুৱাম পুৰা নামপাত্তি আহি আছে আৰু এইফালে আমাৰ মীনাক লগ পালোঁ আহিকে ঐ কেনে সৰু উষ্পা এইফালে গোটা খাই আছে নিচাত পুৰা মাতাল হা এই গোটা মাৰি আছে পুৰা কাঢ়া হৈছে বোলে গোটা হা বিড়ি চিৰি খাইছ বিড়ি খালি তিনি নাপাবা বিড়ি খাইছ তিনি নাপাবা তোমাৰ দাড়ি নাই ক'ত তিনি পাবা বা ঠিক ঠাক কৰিল ঠিক ঠাক কৰিল আৰু এইফালে পুৰা একদম বাবাৰ প্ৰসাদ খাই আছোঁ ইফালে চব খুটা আছে খুটা অলপমান মানে টেষ্ট কৰিলোঁ আজি বাবা শিৱ পূজা উপলক্ষে মানে অলপমান খুটা টেষ্ট কৰিলোঁ পুৰা কাঢ়া হৈছে বেছি খাব নোৱাৰি বেছি খালে একদম উঠি থাকিব লাগিব ইফালে এওঁলোকে পুৰা একদম সংকীৰ্তন কৰিব ইফালে চব বাদ্যযন্ত্ৰবিলাক উলিয়াই দিছে বঢ়িয়া শিৱ শংকৰ বম বম বলে বম বম শংকৰ বল হৰিব টানি দিয়া ধঙালি দিয়া বম বম বলে শিৱ শংকৰ ইফালে চব খুটা বনাই আছে পুৰা কাঢ়া হৈছে না বঢ়িয়া একদম গাজা ইফালে চব দি আছে একদম একেবাৰে 2 কেজি গাজা দিছোঁ 2 কেজি গাজা দিছ নেকি 2 কেজি বোলে গাজা দিছে ইফালে চব 4 কেজি চেনি 4 কেজি চেনি গাখীৰ কিমান গাখীৰ 10 লিটাৰ বাবা আৰু আছে না কালি নাকানবি কালি আইকে নাকানবি বিষ্ণু হাতী কথা তুলি লৈ যাব আৰু আমাৰ বস্তাঙৰ পূজা চাবা ইফালে ভেংকুটা আহি গ'ল পাঞ্জিত আহি গ'ল কেনে হ'ব ভেংকুটা পুৰা একদম আমাৰ হৰ মহাদেৱ বহুত বেছি ভাল লাগিল দুজনকে একদম বহুত দিনৰ মূৰত লগ পালোঁ আজি বহুত বেছি ভাল লাগিল ফাইনেলি আমাৰ নাম দল আহি গ'ল ইফালে চব কণমানি এজনী ছোৱালী কি ধুনীয়া নাম গাই আছে তেওঁ ইমান কম বয়সৰ পৰা ইমান টেলেণ্টেড আৰু ক্লাছ 2ত পঢ়ে তেওঁ অলপমান পিছত তালো বাজাব ৰ'ব বাপৰে বাপ চেলুট তেওঁলোক এনেকৈ হাঁহি ধেমালি কৰি ফূৰ্তি তামচা কৰি ডেন্স চেন্স কৰি অলপমান আনন্দ কৰিলোঁ বহুত বেছি ভাল লাগিল আৰু বহুতে খুটা খাই ডেন্স কৰা বুলি ভাবিব নিচা হিচা কৰা নাই দিয়ক একো আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিয়ক যোনটো ছাবস্ক্ৰাইব কৰিব ডাঙৰক সন্মান কৰিব সৰুক মন কৰিব ৰিয়াজ ব্লগছ চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ এতিয়ালৈ বাই বাই গাইজ বাই বাই আৰু নেক্সট ব্লগ ধুনীয়া আহি আছে ধামাকা আহি আছে নেক্সট ব্লগ বহুত বেছি ভাল লাগি আছে দিয়ক বাই বাই গাইজ বাই বাই এনেকৈ শিৱ পূজাক দিলোঁ বাই 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 तू जो मेरे साथ है तो क्या डर है तू तो एक चट्टान एक पर्वत है बहती गंगा जटाओं से এতিয়া আমি আমাৰ হীৰাবাৰত থকা মণ্ডপটোত আহিছোঁ তাতে আমি সেৱা কৰি যাওঁ তাতে কেনেহেন তাতে পৰিস্থিতি চলি আছে চাই আহোঁ যোৱা বছৰ বানপানীত মানে এনেকৈ চাওক এই দলংখন মানে লগাব লগা হৈ গৈছে আৰু লাহে লাহে গধূলি বাৰ হৈছে এতিয়া আমাৰ ভাত চাত খোৱা হয়
থেংক ইউ